নমস্কাৰ। এই মুহূৰ্তত অৰুণোদয় আঁচনিক লৈ এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অৰুণোদয় আঁচনিক লৈ এক অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ। অৰুণোদয় আঁচনিক লৈ এক বিশেষ খবৰ আহি পৰিছে। যদিহে আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে বা আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ নাই কৰাও, তেনেহ'লেও এই খবৰটো আপোনাৰ বাবে। আৰু আপুনি যদি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, তেন্তেতো এই খবৰটো আপোনাৰ বাবে অতি জৰুৰী। আৰু যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, তেন্তেও অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। আৰু কেইটামান বিশেষ কাম কৰিব লাগিব, যিকেইটা কাম যদি আপুনি নকৰে তেনেহ'লে বাদ পৰিব পাৰে অৰুণোদয় আঁচনিকাৰী হিতাধিকাৰীৰ তালিকাৰ পৰা আপোনাৰ নাম। লগতে আপুনি লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধনসমূহ। অসম চৰকাৰে যিহেতু প্ৰতি মাহে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক দি আহিছিল, যদিহে চৰকাৰে অৰুণোদয় আঁচনিৰ দ্বাৰা প্ৰদান কৰা প্ৰতি মাহে 1250 টকাকৈ আপুনিও যদি লাভ কৰিছিল, তেনেহ'লে এইকেইটা কাম আপুনি কৰি লওক, নহ'লে আপোনাৰ নাম অৰুণোদয় তালিকাৰ পৰা কটা যাব পাৰে। বা আপুনি এতিয়াৰে পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ যি 1250 টকাকৈ, সেই 1250 টকা আপুনি লাভ নকৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে কেইবাটাও কাম, সেই কামকেইটা আপুনি কৰিব লাগিব আৰু তেতিয়াহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, সেইসকলে গাঁও সভালৈ গৈ পুনৰ তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব। অহা জুলাই মাহৰ ভিতৰতেই পঞ্চায়তে অনুষ্ঠিত কৰা হ'ব এখনকৈ গাঁও সভা। আৰু এই গাঁও সভা অনুষ্ঠিত কৰিব চৰকাৰে, আৰু সেই গাঁও সভালৈ গৈ পুনৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব হিতাধিকাৰীসকলে। যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা পাই আছিল, সেইসকলেও পুনৰ আবেদন কৰিব লাগিব অৰুণোদয় আঁচনিৰ বাবে। আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, সেইসকলেও নতুনকৈ অৰুণোদয় আঁচনিৰ ধন পাবৰ বাবে আবেদন কৰিব পাৰিব এই গাঁও সভাৰ জৰিয়তে। চৰকাৰে গাঁও সভা অনুষ্ঠিত কৰিব প্ৰত্যেকখন পঞ্চায়তে, আৰু সেই পঞ্চায়তত অনুষ্ঠিত কৰা গাঁও সভাত গৈ পেলাই আবেদন কৰিব পাৰিব। যিসকলে আগতে অৰুণোদয় আঁচনিৰ ধন পাই আছিলে, সেইসকলে আকৌ পুনৰ আবেদন কৰিব লাগিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন এতিয়ালৈকে পোৱা নাই, সেইসকলেও আবেদন কৰিব লাগিব। নোপোৱাসকলে যদি বিচাৰে পাবৰ বাবে, তেনেহ'লে তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব। আৰু যিসকলে পাই আছিলে, সেইসকলেও আবেদন কৰিব লাগিব। আৰু যদিহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থকাসকলেও পুনৰ এই আবেদন পঞ্চায়তৰ গাঁও সভাত আবেদন নকৰে, তেনেহ'লে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা। আগে পাই থকাসকলেও গাঁও সভাত আবেদন কৰিব লাগিব, আৰু নতুনকৈ পাব বিচৰাসকলেও সেই গাঁও সভাত আবেদন কৰিব লাগিব। আৰু আপোনালোকে নাভাবিব যে আপোনালোকে যদি আগৰ পৰা এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, তেনেহ'লে পুনৰ আবেদন কৰিব নালাগে, তেতিয়া আপোনালোকৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। জুলাই মাহৰ ভিতৰতে অনুষ্ঠিত কৰিব পঞ্চায়তে গাঁও সভা, আৰু ছেপ্টেম্বৰৰ পৰা পুনৰ ৰাজ্যৰ 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা আপোনাৰ নাম যদি বাদ পৰাৰ কথা ভাবিছে, তেনেহ'লে আপোনাক এই খবৰটো আমি আপোনালোকক জনাইছোঁ যে অৰুণোদয় আঁচনিৰ ধন আগৰ পৰা পোৱা আৰু নোপোৱা সকলোৱে পুনৰ আকৌ অৰুণোদয় আঁচনিৰ ধনৰ লাভৰ বাবে তেওঁলোকে গাঁও সভাত আবেদন কৰিব লাগিব। নমস্কাৰ। এই মুহূৰ্তত অৰুণোদয় আঁচনিক লৈ এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অৰুণোদয় আঁচনিক লৈ এক অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ। অৰুণোদয় আঁচনিক লৈ এক বিশেষ খবৰ আহি পৰিছে। যদিহে আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে বা আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ নাই কৰাও, তেনেহ'লেও এই খবৰটো আপোনাৰ বাবে। আৰু আপুনি যদি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, তেন্তেতো এই খবৰটো আপোনাৰ বাবে অতি জৰুৰী। আৰু যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে, তেন্তেও অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। আৰু কেইটামান বিশেষ কাম কৰিব লাগিব, যিকেইটা কাম যদি আপুনি নকৰে, তেনেহ'লে বাদ পৰিব পাৰে অৰুণোদয় আঁচনিকাৰী হিতাধিকাৰীৰ তালিকাৰ পৰা আপোনাৰ নাম। লগতে আপুনি লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধনসমূহ। অসম চৰকাৰে যিহেতু প্ৰতি মাহে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক দি আহিছিল, যদিহে চৰকাৰে অৰুণোদয় আঁচনিৰ দ্বাৰা প্ৰদান কৰা প্ৰতি মাহে 1250 টকাকৈ আপুনিও যদি লাভ কৰিছিল, তেনেহ'লে এইকেইটা কাম আপুনি কৰি লওক, নহ'লে আপোনাৰ নাম অৰুণোদয় তালিকাৰ পৰা কটা যাব পাৰে।
বা আপুনি এতিয়াৰে পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ যি 1250 টকাকৈ সেই 1250 টকা আপুনি লাভ নকৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে কেইবাটাও কাম, সেই কামকেইটা আপুনি কৰিব লাগিব আৰু তেতিয়াহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে সেইসকলে গাঁও সভালৈ গৈ পুনৰ তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব। অহা জুলাই মাহৰ ভিতৰতেই পঞ্চায়তে অনুষ্ঠিত কৰা হ'ব এখনকৈ গাঁও সভা আৰু এই গাঁও সভা অনুষ্ঠিত কৰিব চৰকাৰে আৰু সেই গাঁও সভালৈ গৈ পুনৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব হিতাধিকাৰীসকলে। যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা পাই আছিল সেইসকলেও পুনৰ আবেদন কৰিব লাগিব অৰুণোদয় আঁচনিৰ বাবে আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই সেইসকলেও নতুনকৈ অৰুণোদয় আঁচনিৰ ধন পাবৰ বাবে আবেদন কৰিব পাৰিব এই গাঁও সভাৰ জৰিয়তে। চৰকাৰে গাঁও সভা অনুষ্ঠিত কৰিব প্ৰত্যেকখন পঞ্চায়তে আৰু সেই পঞ্চায়তত অনুষ্ঠিত কৰা গাঁও সভাত গৈ পেলাই আবেদন কৰিব পাৰিব। যিসকলে আগতে অৰুণোদয় আঁচনিৰ ধন পাই আছিলে সেইসকলে আকৌ পুনৰ আবেদন কৰিব লাগিব আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন এতিয়ালৈকে পোৱা নাই সেইসকলেও আবেদন কৰিব লাগিব। নোপোৱাসকলে যদি বিচাৰে পাবৰ বাবে তেনেহ'লে তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব আৰু যিসকলে পাই আছিলে সেইসকলেও আবেদন কৰিব লাগিব। আৰু যদিহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থকাসকলেও পুনৰ এই আবেদন পঞ্চায়তৰ গাঁও সভাত আবেদন নকৰে তেনেহ'লে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা। আগে পাই থকাসকলেও গাঁও সভাত আবেদন কৰিব লাগিব আৰু নতুনকৈ পাব বিচৰাসকলেও সেই গাঁও সভাত আবেদন কৰিব লাগিব। আৰু আপোনালোকে নাভাবিব যে আপোনালোকে যদি আগৰ পৰা এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেনেহ'লে পুনৰ আবেদন কৰিব নালাগে, তেতিয়া আপোনালোকৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। জুলাই মাহৰ ভিতৰতে অনুষ্ঠিত কৰিব পঞ্চায়তে গাঁও সভা আৰু ছেপ্টেম্বৰৰ পৰা পুনৰ ৰাজ্যৰ 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা আপোনাৰ নাম যদি বাদ পৰাৰ কথা ভাবিছে তেনেহ'লে আপোনাক এই খবৰটো আমি আপোনালোকক জনাইছোঁ যে অৰুণোদয় আঁচনিৰ ধন আগৰ পৰা পোৱা আৰু নোপোৱা সকলোৱে পুনৰ আকৌ অৰুণোদয় আঁচনিৰ ধনৰ লাভৰ বাবে তেওঁলোকে গাঁও সভাত আবেদন কৰিব লাগিব।